আমি যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈৰ পক্ষত 3জন বিধায়ক আছোঁ 3জন মানে কংগ্ৰেছৰ 2জন দেৱব্ৰত শইকীয়া তাৰপিছত তিতাবৰৰ ভাস্কৰ বৰুৱা আৰু শিৱসাগৰত অখিল গগৈ মই আপোনালোকক কৈছোঁৱে যে জান প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম এইটোতো মোৰ চেলেঞ্জ যে জান প্ৰাণ দি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম বাকি নাজিৰাৰ বিধায়ক আৰু তিতাবৰৰ বিধায়কে তেনেকৈ লিড দিবলৈ কেনেকৈ কাম কৰিছে মই নাজানো আপোনালোকে এইটো যিটো সমালোচনা কৰিছে মই শুনিছোঁহে তো মই আশা কৰিম যে তেখেতসকলেও কাম কৰিব আনহাতে এইটো কথা আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই জিলা পৰ্যায়ৰ নেতৃবৰ্গই যিধৰণে কাম কৰিব লাগিছিলে সেইধৰণে কাম কৰা নাই বুলি কৈছে তো আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছোঁ যে কোঅৰ্ডিনেশ্যনটো একেবাৰে ভাল হোৱা নাই কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই সেইটো এটা প্ৰব্লেম হৈছে আমাৰ কাৰণে কাম কৰিবলৈ তাতকৈ বেছি মই আমাৰ নিজৰ বন্ধু আমাৰ কি কয় আমি একেলগতে সতীৰ্থ আমাৰ কি কয় আপোনাৰ ঐক্যমঞ্চৰ দলৰ বিষয়ে মইতো তাতকৈ ক'ব নোৱাৰোঁ কিন্তু এটা কথা খাটাং যে এতিয়ালৈকে যিটো কোঅৰ্ডিনেশ্যন হ'ব লাগে তেওঁলোকৰ দলতটো কি কাম কৰিছে মই নাজানো কংগ্ৰেছ দলে কাম কৰিছে নে নকৰিছে মই ভালকৈ নাজানো আমাৰ দলৰ প্ৰত্যেকজন কৰ্মী এতিয়া দিনে ৰাতিয়ে আজি 3 দিন 4 দিন ধৰি দিনে ৰাতিয়ে কাম কৰি আছে আপোনালোকে নিজে দেখিছে প্ৰত্যেকজন মানুহ কোনো খাবলৈ শুবলৈ সময় নাই মই নিজে ইয়াত বহি লৈ কেম্প কৰি গোটেই একদিন মই সংবাদ মাধ্যমত নোলাই অন্নবৰতে খালি ফিল্ডৰ কামখিনি কৰি ল'লোঁ চাৰিওফালে মই একেবাৰে চৰাইদেউৰ পৰা নাজিৰা কি কয় আপোনাৰ চৰাইদেউৰ পৰা একেবাৰে তিতাবৰলৈকে মাজুলীৰ পৰা একেবাৰে আপোনাৰ কি কয় মাহমৰালৈকে সমস্ত আমাৰ কমিটিবিলাকক যিবিলাক লজিষ্টিক ছাপোৰ্ট দিব লাগে সেই ব্যৱস্থাখিনি কৰি দিলোঁ সেইধৰণে কামবিলাক আগবঢ়াই দিছোঁ বাকী কংগ্ৰেছ দলৰ পৰা কি কৰিছে নাজানো কিন্তু অসুবিধা এটাই পাইছোঁ যে কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই আমাক খবৰবিলাক জনোৱা নাই যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেইদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে মই আশা কৰিছিলোঁ যে মোক লগত লৈ লোৱা হ'লে ভাল আছিলে বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়া যলৈকে গৈছে ময়ো আশা কৰোঁ যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে গতিকে ময়ো লগতে যোৱা হ'লে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন এই ধৰণৰ কোঅৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ উঠা নাই